আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক, পিঁয়াজ কুটি থোৱা আছে আৰু তিয়হ আৰু সেইফালে চানা কেইটামান বাটিতে। তাৰপাছতে কেৰাহীতে তেল গৰম হ'বলৈ দিয়া হৈছে আৰু এয়া চাওক চাটনি, জলকীয়া পূৰা ৰঙা হৈ আছে, চাটনি পিচি থোৱা আছে। আৰু এইদৰে কেৰাহীত এয়া চাওক কি বনোৱা হৈছে। বা আপোনালোকে নিশ্চয় ভাবিছে ফুচকা নহয় জানো, পানীপুৰিয়ে হয়, কিন্তু বস্তুটো অকণমান পদ্ধতি বেলেগ। পুৰিটো বাৰু সেই একেটাই বনাইছে ছোৱালীজনীয়ে। আচলতে এইখিনি কালি আবেলি আছিলে, আবেলি মানে বনাইছিলে আৰু আমি খাইছিলোঁ আৰু ভিডিঅ'টো প্ৰস্তুত কৰি থৈছিলোঁ। আবেলি আপোনালোকক দিবলৈহে নহ'ল, দেখাবলৈ নহ'লে, আজি ৰাতিপুৱা ভাবিলোঁ এইটোকে আপোনালোকক দেখাওঁ। যিহেতু ৰাতিপুৱা এইবিলাক খোৱা নহয় জানো, গতিকে তাই বহুত যত্ন কৰি এইবিলাক কৰে। কেতিয়াবা গা চা ভালে থাকিলে, মন চন ভালে থাকিলে। মইতো এইবিলাকত লাগিব নোৱাৰোঁ। মই ইহঁতক এটা কথাই কওঁ, মই তহঁতি সৰু হৈ থকাৰ পৰা তহঁতক বনাই খুৱাওঁতে মোৰ আমনি লাগিছে ৰন্ধা বঢ়াবিলাক। এতিয়া মাত্ৰ মই বনোৱাবিলাকত নিমখ চোকা হৈছে নেকি আৰু খোৱাখিনি সিজিছেনে নাই সেইটোহে কবি। মই বেলেগ বিশেষ জুতি লগাই মই এতিয়া বনোৱাৰ মোৰ ধৈৰ্য নাই আৰু এনেকেই কওঁ। এইবিলাক বনালে সদায় জানিবই যে মোৰ ছোৱালী সৰুজনীয়ে বনাইছে। গতিকে তাইয়ে কালি আমাক সকলোকে খোৱালে। আৰু আমাৰ মাহী আকৌ আহিছে, মাহী ঘৰলৈ গৈছিলেগৈ, আপোনালোকক ভিডিঅ'ত দেখাই আছিলোঁ। মাহীও আছে, আবেলি গোটেইখিনি, দেউতাকো আছিলে কালি দেওবাৰ কামৰ পৰা। এইখিনি বনালে চাওক পানীপুৰিৰ দৰে, কিন্তু পানীপুৰি নহয় কি চাবচোন দেই। এয়া চব গোটাই লৈছে, এফালে আলু বইল কৰি লৈছে। পদ্ধতিবিলাক সেই পানীপুৰিৰ নিচিনাই, মানে ফুচকাৰ নিচিনাই, কিন্তু পিটিকা কৰি লোৱা নাই। চব বইল আলুখিনি এইদৰে চুৰিখনে কাটি টুকুৰা কৰি লৈছে। কিনো কৰে আমি চাই থাকোঁচোন আহক। এয়া টুকুৰা আপোনালোকে কিন্তু চাই যাব দেই, তেতিয়াহে গম পাব। আপোনালোকে ভাবিব ফুচকা বনাইছে, এইবিলাকনো কিমান চাম আৰু, কিন্তু নহয়। তাৰপাছত এয়া নিমখ অলপমান ছটিয়াই দিছে। পিটিকা যিহেতু কৰা নাই, টুকুৰাকৈ ৰাখিছে আলুখিনি। এইদৰে চাওক ফুচকাৰ দৰে তাত আলুৰ টুকুৰাখিনি ভৰাই গৈছে। প্ৰতিটো পুৰিত এইদৰে ভাঙি ফুচকাত যিদৰে ভাঙি ভৰাই দিয়ে পিটিকাখিনি, ঠিক সেইদৰে আলুৰ টুকুৰাখিনি ভৰাইছে তাই। এইদৰে গোটেইখিনিতে ভৰাইছে আৰু চাই থাকোঁচোন আহক কি কৰেনো। যত্ন বহুত বেছি, সময় খৰচ, গতিকে কৰিবলৈ আচলতে ইমানখিনি মোৰ ধৈৰ্য আৰু সময় নাথাকে। ইহঁতৰ এইবিলাক বয়স, আৰু মোৰ সেইটো বয়স নাই এতিয়া, নহয় জানো। এতিয়া মোক বনাই দিলে খোৱাৰ বয়সহে, নহয় জানো। গতিকে আৰু মই চাইহে আছোঁ। এয়া চাওক এটা এটাকৈ গোটেইখিনি ভাঙি পেলাই তাত আলুখিনি ভৰালে আৰু গোটেইখিনিতে টুকুৰা পিঁয়াজখিনি যিখিনি কাটি থোৱা আছিলে সেইখিনি গোটেইখিনিতে ভৰালে। তাৰপাছতে তিয়ঁহৰ টুকুৰাখিনিও এটা এটাকৈ ভৰাইছে প্ৰতিটোতে। গতিকে ইয়াতে সকলোখিনি এইদৰে তিয়ঁহ, পিঁয়াজ, এয়া চাওক বাদাম আছিলে, বাদামখিনিও দুটা এটাকৈ ভৰাই দিছে প্ৰতিটোতে। তাৰপাছতে আৰু কি দিয়ে চাই থাকোঁচোন ৰ'ব। এয়া আচলতে মই এতিয়া আপোনালোকক ক'বলৈ গৈছোঁ কি বনাইছে। দহি পুৰি, দৈ দি পেলাই যিদৰে ফুচকা টেঙা পানী বনোৱা হয়, সেইদৰে ইয়াত দৈ দি খোৱাৰ বাবে ব্যৱস্থা কৰিছে। চাওক দেখিবলৈ ইমান ধুনীয়া লাগিছে, নহয়নে। জুতিটো চাগে আৰু ধুনীয়া হ'ব, যিহেতু ইয়াত বহুত বেছি দিয়া আছে, তিয়ঁহৰ পৰা, আলুৰ পৰা, নহয় জানো। জলকীয়া মছলা, মানে চাটনিটো জলকীয়া, পিঁয়াজ পিচি দিছে, নহৰু দিছে, তাত জ্বলা দিছে। চাওকচোন দেখি ভাল লাগিছে নাই, বা দেখি এনেকুৱা লাগিছে নাই যে খাওঁ। ইয়াতে এতিয়া দহি পুৰি, এইটো দহি ইয়াত দি দিব, দৈ দি মানে যেনেকৈ ফুচকাৰ টেঙা পানীখিনি দিয়া হয়, তেতেলী পানী, ঠিক সেইদৰে এয়া চাওক ভুজিয়া চানা দি দিছে। গতিকে এয়া সোৱাদটো চাবচোন আপোনালোকে অনুমান কৰি কেনেকুৱা হ'ব পাৰে বাৰু। কালি আবেলিৰ জুতি আছিলে এইখিনি। গতিকে আমি এইদৰে খালোঁ আৰু আপোনালোককো এয়া দেখাইছোঁ। কেনেকুৱা লাগে মোৰ ভিডিঅ'টো জনাব। এয়া চাওক দেখিবলৈ কি সুন্দৰ হৈছে। গতিকে গোটেইখিনি বস্তু ঘৰত সদায় নাথাকে, যিহেতু দৈটো সদায় নাথাকে। গতিকে এয়া কৰিলে আৰু সকলোৱে খোৱা হ'ল। আবেলি সময়কণ ভাল লাগিলে। গতিকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।